দ্য মকিংবাৰ্ড শ্ব'ৰ আৰু এটা খণ্ডলৈ পুনৰ স্বাগতম জনাইছো। আমি এইকেইদিন ছ'চিয়েল মিডিয়াত দেখি আছো যে এজন শিশু ইশিত ভাট তেওঁ কেবিচি শ্ব'লৈ আহিছিলে। তেওঁ নিশ্চয় বৰ পঢ়াত ভালো, কাৰণ তেওঁ চিলেক্ট হৈছিলে ফিংগাৰ ৰাউণ্ডত, আৰু তেওঁ আহি পেলাই স্বয়ং অমিতাভ বচ্চন ছাৰৰ আগত বহি তেওঁ উত্তৰ দিছিলে প্ৰশ্নত। কিন্তু এইটো খুব ডাঙৰকে এটা কণ্ট্ৰভাৰ্চিয়েল ইছ্যু হ'ল, সেই শিশুৱে এটা প্ৰশ্ন তেওঁৰ অপশ্যন দিয়াৰ আগতে বা যিটো নিয়ম শ্ব'টো তাৰ কোৱাৰ আগতেই তেওঁ মানে চব জানে, চব যাত্ৰাটো বহুত বেছি দেখুৱালে, কিন্তু মানুহে পচন্দ নকৰিলে। আমি কিছুমান বেচিক বস্তু আজি মই ডিছকাছ কৰিম, বিকজ মই আৰ্লি চাইল্ডহুড এডুকেশ্যনিষ্ট, মই ডক্টৰ বাসুদেৱ আচাৰ্য, আৰু মই কেইটামান গুৰুত্বপূৰ্ণ কথা ইয়াত ক'ব বিচাৰো। আমাৰ ল'ৰা ছোৱালী ডাঙৰ কৰা পদ্ধতি লৈ আমাৰ অভিভাৱকসকলে বা আমাৰ স্কুলত আমি কি শিকাওঁ সেই লৈ, যাতে এনেকুৱা ধৰণৰ আচৰণ বা ব্যৱহাৰ শিশুৱে নেদেখুৱায়, আৰু আমি কি কৰাটো উচিত আমাৰ ল'ৰা ছোৱালীখিনি ভদ্ৰ সভ্য এজন সমাজৰ চিটিজেন বনাবলৈ। প্ৰথমতে মই কেইটামান পইণ্টছ ডিছকাছ কৰিম যে এনে ধৰণৰ ব্যৱহাৰ কিয় শিশুৱে আহৰণ কৰে। বেলেগ বেলেগ চাৰ্কামষ্টান্সেছৰ কাৰণে আহৰণ কৰিব পাৰে, বহুত ধৰণৰ ৰিজনছ থাকিব পাৰে। চ' তাৰে সৰ্বপ্ৰথম ৰিজনটো হ'ল কেতিয়াবা ঘৰত ইম'চনেল কানেকশ্যনটো নাথাকে। তো শিশুৰ পেৰেণ্টছৰ লগত তেনেকে কথা বতৰা নহয়, বা তেওঁ নিজে এটা ধৰণে ডাঙৰ হৈ গৈ থাকে আৰু পেৰেণ্টছৰ লগত তেওঁৰ যিটো কনভাৰ্চেশ্যনৰ আদান প্ৰদান সেইটো বহুত কম হয়, বা ফিলিং শ্বেয়াৰিং যোনটো হয়, নিজৰ মনত কি চলি আছে সেইবিলাক ভাৱৰ শ্বেয়াৰিংটো কম হয়, যোনটো কাৰণে শিশুজনে এজ এণ্ড ৱেন ডাঙৰ হৈ গৈ আছে তেওঁ কিছুমান নিজেই নিজৰ ডিফেন্সিভ টাইপৰ ব্যৱহাৰ বা অভাৰ স্মাৰ্টনেছ তেওঁলোকে ডিভেলপ কৰে, কাৰণ তেওঁলোকৰ ৰাইট গাইডেন্স ইন টাৰ্মছ অফ কথা পতা, একেলগে বহি পেলাই সমাজত যেনেকে মানুহে কথা পাতে বা পেৰেণ্টছৰ লগত মোৰ নিজৰ থটছখিনি শ্বেয়াৰ কৰোঁ, সেই বস্তুখিনি তেওঁলোকে কৰা নাই, আৰু তেওঁলোকে সেই বস্তুটোলৈ এক্সপ'জ নহয়। চ' এইটো এটা ৰিজন হ'ব পাৰে। আৰু আমি দেখো যে আজিকালি পৰিয়ালবিলাকত এটা বা দুটা ল'ৰা ছোৱালী থাকে, মষ্টলি এটাই থাকে, কেতিয়াবা দুটা ল'ৰা ছোৱালীও থাকে, আৰু ল'ৰা ছোৱালীসকলক মাক বাপেকে অভিভাৱকসকলে একেবাৰে কোনো কথাত বাধা নিদিয়ে। বাধা নিদিয়াৰ ফলত কি হয়, শিশুসকলে সৰুৰ পৰাই ভাবে যে মই এইটো কাম নিজৰ মতে কৰিম, মই মানে চব ঘৰৰ। তো তেওঁলোকৰ এটা, আমি এইটো শব্দ ইংৰাজীতে আমি কওঁ যে এনটাইটেলমেণ্ট। চ' এনটাইটেলমেণ্টৰ ভাৱ এটা যে মই এইটো পামেই, মই এইটো কৰিমেই, মোক এইখিনি দিবই লাগিব, মই এইখিনি ডিজাৰ্ভ কৰোঁ, তেনেকুৱা এটা ভাৱ তেওঁলোকে নিজৰ ভিতৰত গঢ়ে। আৰু এই ভাৱটোৰ কাৰণে তেওঁলোকৰ এনেকুৱা ধৰণৰ অভাৰ কনফিডেন্স দেখা যায়, কাৰণ পেৰেণ্টছে ইণ্টাৰফেয়াৰ নকৰে। মই কিছুমান এনেকুৱা ফেমিলিও দেখিছো য'ত শিশুৱে ডিচাইড কৰে যে মাকে এতিয়া গাড়ীখন নিব নে নিনিব, নে তেখেতৰ যদি কাম নাথাকে তেতিয়াহে মাকে গাড়ীখন পাব, এনেকুৱা ধৰণৰ ফেমিলিও মই দেখিছো। চ' এইটো আৰু এটা ৰিজন হ'ব পাৰে এনেকুৱা ধৰণৰ বিহেভিয়াৰৰ কাৰণে। 3 নম্বৰ এটা হ'ব পাৰে যে কেতিয়াবা আমি ল'ৰা ছোৱালীৰ কনফিডেন্স বিল্ডিঙত বা ডিচিপ্লিন বিল্ডিঙত আমি ভালকে একো লক্ষ্য নিদিওঁ। এজ এ ৰিজাল্ট তেওঁলোকৰ কিছুমান ডিচিপ্লিনবিলাক ধৰক ৰেণ্ডম হয়, তো কেতিয়াবা কেতিয়াবা ভালকে থাকে, কেতিয়াবা কেতিয়াবা অদ্ভুত ধৰণৰ আচৰণ কিছুমান দেখুৱায়। চ' এনেকুৱা যেতিয়া আমাৰ গ্যাপ থাকে, যোনবিলাক আমাৰ গাইডলাইনছ ৰুলছ বা ঘৰত কেনেকুৱা ধৰণৰ আমাৰ এটা ব্যৱহাৰ আমি কৰিব লাগে, বা কি কি বস্তু আমি বাউণ্ডেৰিজ আমি ফ'ল' কৰিব লাগে, সেইখিনি যদি ইনকনচিষ্টেণ্ট হয় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে বুজি নাপায় যে কোনটো ৰাইট ৱেত তেওঁলোকে বিহেভ কৰিব লাগে। আৰু এটা ৰিজন হ'ব পাৰে যে যদি পেৰেণ্টছ অভিভাৱকসকল নিজে যদি খুব ডিছৰেচপেক্টফুল হয়, তেওঁলোকে যদি বাহিৰা মানুহক বা তেওঁলোকৰ যোনখিনি কৰ্মচাৰী বা তেওঁলোকৰ লগৰ যোনখিনি নেইবাৰ্ছ সেইখিনিৰ লগত যদি ভালকে কথা বতৰা নাপাতে, তেওঁলোকে যদি এংগাৰ, খং আৰু এনেকুৱা ধৰণৰ ডিছপ্লে কৰে, তেতিয়া ল'ৰা ছোৱালীয়ে ভাবে যে ডিছৰেচপেক্টফুল বিহেভিয়াৰ মানে সন্মান নজনাই মানুহৰ লগত কথা পতাটো নৰ্মেল, এইটো আমাৰ এটা নৰ্মেল কনভাৰ্চেশ্যনৰ পাৰ্ট। চ' সেইটো এটা ৰিজন হ'ব পাৰে যেতিয়া অভিভাৱকসকলে নিজেই তেনেকুৱা ধৰণৰ আচৰণ বা ব্যৱহাৰ ডিছপ্লে কৰে সেই শিশুজনৰ আগত। আৰু এটা ৰিজন হ'ব পাৰে অভাৰ কম্পেৰিজন, যে তুমি বেছি ভাল বা তুমি এইটোত বেছি পাৰা, মোৰ ল'ৰাইহে চব পাৰে। এনেকুৱা ধৰণৰ বহুত সময়ত অভিভাৱকসকলৰ ভাৱ হয় যে মোৰ ল'ৰাই চব পাৰে, মোৰ ল'ৰাই চব কৰিব, সিয়ে চবতছে উৎকৃষ্ট। সেনেকুৱা ধৰণৰ কম্পেৰিজন যেতিয়া কৰে তেতিয়া এটা নেচাৰেল ছেল্ফ কনফিডেন্স ডেভেলপ হয়, কিন্তু এই ছেল্ফ কনফিডেন্সটো আপোনাৰ বহুত পজিটিভ নহয়, ইনফেক্ট সেইটো অকণমান নিগেটিভ হয় সেই শিশুজনৰ কাৰণে, কাৰণ তেওঁ গম নাপায় কোনটো ব্যৱহাৰ তেওঁ একচেপ্টেবল, কোনটো নট একচেপ্টেবল, তেওঁ জাষ্ট কনফিডেন্সত আগুৱাই গুচি যায়। কিন্তু এট দ্য ছেইম টাইম
তেওঁ গম নাপায় যে কোনটো বস্তু তেওঁ একচুৱেলি প্লাছ আৰু মাইনাছ কোনটো লেভেল অফ কনফিডেন্স। আৰু সৰ্বশেষত আজিকালি আমি দেখিছো যে ভেলিউজ বহুত কমি গ'ল। এতিয়া মানুহে সদায় পইচা পাতি ফেম মানে কাৰ পাৱাৰ বেছি সেই বস্তুবিলাকক বেছি গুৰুত্ব দিয়া ভেলিউ চিষ্টেম ৰেচপেক্টতকে। আমি যেতিয়া জাকাৰ্টা গৈছিলো তেতিয়া আমি সুশি স্কুলছৰ এগৰাকী প্ৰিন্সিপাল পাইছিলো। তেওঁলোকে প্ৰথমতে আ ক খ ABCD শিকোৱাৰ আগতে ভেলিউ শিকায়, ৰেচপেক্ট শিকায়, ডিচিপ্লিন শিকায় ল'ৰা ছোৱালীক। কেনেকে আমি ডাঙৰৰ লগত ব্যৱহাৰ কৰিব লাগে, ডিচিপ্লিন কি, এটিকেটছ কেনেকে বহিব লাগে, কেনেকে সভ্যভাৱেৰে আমি ব্যৱহাৰ কৰিব লাগে, সেই বস্তুবিলাক তেওঁলোকে পঢ়া শুনা আগতে বা এটা আখৰ শিকোৱাৰ আগতে সেইখিনি বস্তু শিকায়। আৰু সেইকাৰণে সেই ল'ৰা ছোৱালীবিলাক খুব নম্ৰ আৰু ভদ্ৰ হয়। এতিয়া ভেৰি কুইকলি কেইটামান পইণ্টছ মই কওঁ যে এনেকুৱা ধৰণৰ ব্যৱহাৰ গঠন নহবলৈ কাৰণে এজন শিশুৰ আমি কি কৰিব পাৰো স্কুল আৰু ঘৰত। এটা হ'ল আমি নিজে খুব ভাল ৰোল মডেল হ'ব লাগিব, মানে আমাৰ নিজৰ ব্যৱহাৰ ভাল হ'ব লাগিব মানুহৰ প্ৰতি, আমাৰ কৰ্মচাৰীখিনিৰ প্ৰতি, আমাৰ ডে টু ডে যোনখিনি আমি ইণ্টাৰেকশ্যন কৰোঁ সেই মানুহখিনিৰ প্ৰতি আমাৰ ব্যৱহাৰ নিজেই ভাল কৰিব লাগিব। সেই বস্তুটো তেতিয়া আমাৰ শিশুৱে আহৰণ কৰিব আমাৰ ব্যৱহাৰৰ জৰিয়তে, কাৰণ তেওঁলোকে যি দেখে সেইটোৱে শিকে। আৰু আমি যিমানে তেওঁলোকক কৈ যাওঁ কিন্তু আচলতে তেওঁলোকে শিকে যি আমি তেওঁৰ আগত দেখুৱাওঁ। চ' আমাৰ ব্যৱহাৰ আমি প্ৰথমতে ঠিক কৰিব লাগিব। আৰু এটা আমি ক্লিয়াৰ বাউণ্ডাৰী ছেট কৰিব লাগিব। শিশুসকলে সদায় টেনট্ৰমছ, আমি টেনট্ৰমছ বুলি কওঁ, তাতে খং উঠে, জোতা দলিয়াই দিয়ে, কেতিয়াবা সিহঁতে বস্তু পেলাই দিয়ে, সেই বস্তুবিলাক ডিছপ্লে কৰে। কিন্তু সেই বস্তুখিনিত আমি ক্লিয়াৰ বাউণ্ডাৰীজ মানে আমি এটা বৰ্ডাৰ ছেট কৰিব লাগিব। তেওঁলোকক ক'ব লাগিব যে ইয়াতকে যদি তোমালোকে বেছি একো কৰিব নোৱাৰা আৰু এইটো কৰিব কিয় নালাগে সেইখিনি বস্তু আমি তেওঁলোকক ভালকে বুজাই দিব লাগে। আৰু সেই বাউণ্ডাৰীজ আমি ছেট কৰিব লাগে। আৰু বাউণ্ডাৰীজ যদি সিহঁতে ক্ৰছ কৰে তেতিয়া তেওঁলোকৰ কি তাৰ পেনাল্টি হ'ব, তেওঁলোকৰ কি তাৰ পানিচমেণ্ট হ'ব, সেই বস্তুটো আমি তেওঁলোকক খুব ক্লিয়াৰলি বুজাব লাগে। তেতিয়া তেওঁলোকে গম পাব যে কোনখিনি তেওঁলোকৰ বাউণ্ডাৰী আৰু কি সীমাটোৰ বাহিৰলৈ তেওঁলোকে ওলাই যাব নোৱাৰে আৰু কিখিনি বস্তু তেওঁলোকৰ আনএক্সেপ্টেবল হয় ইন টাৰ্মছ অফ বিহেভিয়াৰ। আৰু আমি ল'ৰা ছোৱালীক এম্পেথি, লাভ, কম্পেশ্যন শিকাব লাগে। যোনজন মানুহ তেওঁলোকৰ আগফালত থাকে সেই মানুহজনে কি ভাবিব পাৰে। আমি যদি এজন মানুহক খুব বেয়াকে কথা কওঁ বা তেওঁলোকে কিবা এটা কৰি থাকোঁতে আমি কাট আউট কৰি দিওঁ তেতিয়া সেই মানুহজনৰ কেনেকুৱা হ'ব। চ' সেইবিলাক আমি থ্ৰু ষ্টৰিজ, আজি মোৰ যদি এজন শিশু মই লগ পাওঁ তেওঁৰ লগত মই এনেকে ক'ব পাৰোঁ, তেওঁ যদি খুব খং দেখুৱাই আছে তেতিয়া আমি ক'ব পাৰোঁ যে তুমি যে এনেকে খং দেখুৱাইছা এই কাৰণে, আজি তোমাৰ ওপৰত যদি কোনোবাই এনেকে খং দেখুৱাই তুমি কেনেকুৱা ফিল কৰিবা। তেনেকুৱা ধৰণৰ কথাৰ লগত যদি আমি তেওঁলোকক ইনডালজ কৰোঁ, ষ্টৰিজ কওঁ, তেতিয়াহ'লে বহুতখিনি আমি ভাল তেওঁলোকক শিকাব পাৰোঁ এই ষ্টৰি টেলিং আৰু আমাৰ কনভাৰ্চেশ্যনৰ জৰিয়তে। আৰু আজিকালি স্কুলত SEL ছ'চিয়েল ইম'চনেল লাৰ্ণিঙে বহুতখিনি এটা জাগা পাইছে। অকল ABCD শিকি থকা 1 2 3 4 শিকি থকাটো ইম্পৰ্টেণ্ট নহয়। কেনেকে শ্বেয়াৰিং, কেয়াৰিং, লোকৰ লগত ভগোৱা, লোকক কেয়াৰ কৰা, এম্পেথি, লোকলৈ মৰম থকা, এই বস্তুবিলাক শিকোৱা যায়। ল'ৰা ছোৱালীয়ে সৰুৰ পৰা কেনেকে সামাজিক ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব লাগে, কি একচেপ্টেবল বিহেভিয়াৰ, সেই ছ'চিয়েল ইম'চনেল, নিজৰ খং উঠিলে কেনেকে ৰেগুলেট কৰিব লাগিব, খংটো কেনেকে নিজৰ বহত কৰিব লাগিব, এইবিলাক শিকোৱা হয়। আৰু যোন প্ৰি স্কুলত যিখিনি শিকোৱা হয় সেই ল'ৰা ছোৱালীখিনিয়ে ডেফিনেটলি ছ'চিয়েল ইম'চনেল ৰেগুলেশ্যন জানে আৰু তেওঁলোকে জানে যে কেনেকে আমি এজন মানুহৰ আগত আমি নিজকে প্ৰস্তুত কৰিব লাগে। আৰু লাষ্ট বাট নট দ্য লিষ্ট মই ক'ব যাম যে ফেমিলি, স্কুল সকলোৱে আৰু এটা এনভাইৰনমেণ্টে এজন শিশুক শ্বেপ কৰে। শিশুজনৰ কোনো ভুল নাই, এনেকুৱা ব্যৱহাৰৰ কাৰণে তেওঁৰ তেনেকে ভুল নাই। তেওঁ যেনেকুৱা শিকোৱা হৈছে, দেখুওৱা হৈছে, তেওঁৰ যোনটো লেভেল অফ কনফিডেন্স তেওঁৰ পেৰেণ্টছে কৈছে যে তহঁতে এইটো কৰি লওঁ, একো নাই, আমি একচেপ্ট কৰি লওঁ, মানুহৰ আগত এটা বস্তু নি পেলাই ভাঙি দিলেও আমি একো নকওঁ তোমাক, সেই ধৰণৰ বস্তুবিলাক আচলতে আমি থ্ৰু আৱাৰ কনভাৰ্চেশ্যন, আমাৰ কথাৰ জৰিয়তে নহ'লে আমাৰ ব্যৱহাৰৰ জৰিয়তে আমি তেওঁলোকক চেংচন কৰি দিওঁ, কৈ দিওঁ যে এইটো ঠিকে আছে, যোনটো কাৰণে তেওঁলোকে এনেকুৱা এটা ব্যৱহাৰ ডিছপ্লে কৰিবলৈ কাৰণে বেয়া নাপায় আৰু নাভাবে যে কিবা এটা ভুল কৰিছে। চ' এই শিশুজনক মই কেতিয়াও দুখ দিব নাযাওঁ। তেওঁৰ আপব্ৰিঙিং, তেওঁৰ স্কুল, তেওঁৰ যোনখিনি পেৰেণ্টছ আছে সেই পেৰেণ্টিঙত আৰু এবাৰ ৰিচেক কৰিব লাগিব। তেওঁ এতিয়া ক্লাছ 5ৰ ষ্টুডেণ্ট, বহুত সময় আছে নিজকে বদলাব আৰু কাকো লেবেল কৰি দিয়াটো ভাল নহয়। কাৰণ ব্যৱহাৰ, কথা, মানুহৰ আনকি মাইণ্ডছেটটো মানুহৰ বদলে যেতিয়া মানুহে নিজে বদলাব খোজে। চ' সেইটো একো ডাঙৰ কথা নহয়। আৰু এইটো এটা সৰু ইনচিডেণ্টৰ কাৰণে তেওঁক লেবেল কৰিব নালাগে সমাজে। অথচ এইটো দেখি পেলাই এটা এক্সাম্পল হিচাপে ল'ব লাগে যে আমি আমাৰ শিশুখিনিক কেনেকে আৰু ডাঙৰ কৰিব পাৰোঁ ভালকে, আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকে কি শিকাব পাৰোঁ। আৰু এই শিশুজনেও অভাৰ দ্য টাইম ভাল হৈ যাব বুলি মই জানো। বিকজ তেওঁ যেতিয়া আজি এইটো বস্তু গম পালে, এই প্ৰতাৰণাটো তেওঁ দেখা পালে,
তেতিয়াহ'লে ডেফিনেটলি তেওঁ নিজৰ ৰিফ্লেক্ট কৰিব, তেওঁ ভাবিব কি ভুল হ'ল, আৰু তেওঁ পেৰেণ্টছেও তেওঁক সেইখিনি চাগে বুজাব। আৰু আই উইচ হিম অল দ্য বেষ্ট। আৰু অলৱেজ আই ৰিকুৱেষ্ট যে এইটো আৰু কণ্ট্ৰভাৰ্চি কৰিব নালাগে, খালি আমি মূল কথাখিনি বুজি যদি পাওঁ তেতিয়াহ'লে আমাৰ সমাজত আমি শিশুখিনিক ভালকে ডাঙৰ কৰোঁ। থেংক ইউ ফৰ জইনিং মি। আমি এনেকে জড়িত হৈ থাকিম আৰু ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত মই মাজে মাজে মোৰ শ্ব'টো প্ৰেজেণ্ট কৰিম। থেংক ইউ।